গাঁৱত ভুল কৰা নৱম শ্ৰেণীৰ নিৰীহ ছাত্ৰক সজালে চোৰাং চিকাৰী। আচৰিত আৰু দুৰ্ভাগ্যজনক বিষয় যে মোৰ গাঁৱৰ পৰা দুজনকে ক্লাছ 9ত পঢ়ি থকা সৰু সৰু ছাত্ৰক আজি ওৰাং ৰাষ্ট্ৰীয় উদ্যান তথা দলগাঁও আৰক্ষী থানায় চোৰাং চিকাৰী সজাই আজি জেল হাজতলৈ প্ৰেৰণ কৰিছে। যে এই ক্ষেত্ৰত দলগাঁও আৰক্ষী থানা সম্পূৰ্ণৰূপে জগৰীয়া। ওৰাং ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ আৰু দলগাঁও আৰক্ষীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। যে এই ক্ষেত্ৰত দলগাঁও আৰক্ষী থানা সম্পূৰ্ণৰূপে জগৰীয়া। যিহেতু এজন শিশু নাবালকক যেতিয়া পুলিচে ৰাতি আহি গ্ৰেপ্তাৰ কৰে তেতিয়া গাঁও উন্নয়ন কমিটি, স্থানীয় ৰাইজ, গাঁওবুঢ়া, লগতে আপোনাৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী, লগতে স্কুলত পঢ়ি থকা প্ৰধান শিক্ষকৰ কোনো এটা কমেণ্ট নোলোৱাকৈ তাৎক্ষণিকভাৱে জেল হাজতলৈ প্ৰেৰণ কৰাৰ কাৰণে আমি দলগাঁও আৰক্ষী থানাক গৰিহণা দিছোঁ। লগতে ডিজিপি তথা অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ কৰিছোঁ, অতি দুখীয়া পৰিয়ালৰ যি ছাত্ৰ দুজনক আজি জেল হাজতত সোমোৱাই ৰাখিছে তেওঁলোকক উলিয়াই অনা ব্যৱস্থা গ্ৰহণ কৰিব লাগে। লগতে দোষীৰ ওপৰত অনতিপলমে মাননীয় মুখ্যমন্ত্ৰীদেৱে কঠোৰ শাস্তি ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। ভুলবশতঃ ৰাস্তা পাহৰি ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ চৌহদত প্ৰৱেশ কৰা নৱম শ্ৰেণীৰ ছাত্ৰক চোৰাং চিকাৰী সজোৱাৰ অভিযোগ ওৰাং ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ আৰু স্থানীয় দলগাঁও আৰক্ষীৰ বিৰুদ্ধে। নাবালকৰ ওপৰত কৰা এনে ষড়যন্ত্ৰমূলক মানসিক নিৰ্যাতনৰ ঘটনাই ক্ষোভিত কৰিছে ৰাইজক। ঢেকিয়াজুলিৰ 5 নৈ নেপালী গাঁৱৰ দুজন অতি দৰিদ্ৰ পৰিয়ালৰ আদিবাসী সম্প্ৰদায়ৰ নিৰপৰাধী ছাত্ৰক ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বন বিভাগ আৰু দলগাঁও আৰক্ষীয়ে বলপূৰ্বকভাৱে চোৰাং চিকাৰী সজাই গ্ৰেপ্তাৰ কৰে। নৱম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰজনে পিতৃৰ সৈতে কাজিয়া লাগি ঘৰৰ পৰা ওলাই গৈ ৰাস্তা পাহৰি ওৰাং ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰিছিল। বিদ্যালয়ৰ পৰা ৰাজ্য চৰকাৰে প্ৰদান কৰা চাইকেলেৰে আহি ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ চৌহদত প্ৰৱেশ কৰা ছাত্ৰজনে আনকি নিজেই বনকৰ্মীক ৰাস্তা পাহৰৰ কথা কৈছিল। কিন্তু বনকৰ্মীয়ে লগে লগে চোৰাং চিকাৰী সজালে তেওঁক। পাছত দলগাঁও আৰক্ষীয়ে জেল হাজতলৈ প্ৰেৰণ কৰে ছাত্ৰজনক। ছাত্ৰজনৰ মোবাইলত সহপাঠীৰ নম্বৰ লাভ কৰি বনকৰ্মী আৰু দলগাঁও আৰক্ষীয়ে একে গাঁৱৰে আনজন নিৰ্দোষী ছাত্ৰকো গ্ৰেপ্তাৰ কৰে। ঢেকিয়াজুলিৰ 5 নৈ নেপালী গাঁৱৰ ভুক্তভোগী 2 ছাত্ৰৰ পৰিয়ালে ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালক প্ৰধানক বিষয়টো সন্দৰ্ভত হস্তক্ষেপৰ অনুৰোধ জনাই ছাত্ৰ দুজনক ন্যায় দিবলৈ আহ্বান জনায়। আৰু ঘৰত মানে দেউতা ল'ৰাজনক অলপ কিবা ধমকি মাৰিলে, সেইটো কাৰণে ওলাই গ'ল। ওলাই কিনে হয় মোৰ ভাইটি অজিত ওৰাং। পিছত ওলাই গ'ল, ওলাই কিনে ৰাস্তা পাহৰি জংঘলত সোমাই গ'ল। ওৰাং অভয়াৰণ্যত সোমাই গ'ল। ভুলতে সোমাই গ'ল। তাৰপিছত হয় আৰু লগতে আধাৰ কাৰ্ড আৰু কিবা বেংক পাছবুক আৰু মাৰ ভোট কাৰ্ড জেৰেক্স কৰা এইবিলাক লৈ গৈছে, ফটো চটো চব লৈ গৈ আছিলে। যদি স্বীকাৰ কৰিব গ'লে হয় এই বেংক পাছবুক আধাৰ কাৰ্ড ফটো লৈ গ'লে হয় নেকি? ক'ত লৈ গ'লে হয় এনেকা? এতিয়া কি কৈছে পুলিচে ৰাতিপুৱা মাতিলে আমাক, আমি গ'লোঁ, এৰি নিদিলে। আৰু কিবা কিবি সুধি ল'ম, তাৰপিছত বেলেগ দিন আহিবা তেতিয়া। 19 তাৰিখে কৰিছিলে? হয় 19 তাৰিখে লৈছিলে, ধৰিছিলে ৰাতি। হয় এই গাঁৱৰ দুজনক ধৰিছে? দুইজনক। বিকাশ বাঢ়ৈক ধৰিছে। বিকাশ বাঢ়ৈ কি কাৰণে? বিকাশ তাৰ মানে তাৰ ওচৰত নম্বৰ আছিলে, হ'ব নম্বৰটো দিলে, এইজন্য আমাৰ গাঁৱৰ নম্বৰ হয় কৈ কিনে তেতিয়া তাইক লৈ আহি কিনে ইয়াক ধৰি লৈ গৈছে। ভুলত বিকাশ বাঢ়ৈ শনিবাৰে ৰাতি আহিছে, 2টা বজাত ৰাতি আহি পেলাই লৈ গৈছে। মই কৈছোঁ কি হ'ল ছাৰ, মোৰ পোৱালীক লৈ গৈছে। কৈছে নহয় ই অজিত ওৰাং লগত তোৰ ল'ৰাটো গৈছিলে নেকি বুলি কৈছে। মোৰ ল'ৰাটো ঘৰতে আছে। বৃহস্পতিবাৰে কাম কৰিলে, শুকুৰবাৰে কাম কৰিলে, শনিবাৰে বজাৰ চজাৰ কৰি আনিছে। ৰাতি আহি পেলাই 2টা বজাত কাকো নোসোধাকৈ, ছেক্ৰেটাৰীকো সোধা নাই, গামৰাকো সোধা নাই, আহি পেলাই অজিত ওৰাঙক কৈছে যে ই ল'ৰাটো গৈছিলে নেকি তোমাৰ লগত? কৈছে ই যোৱা নাই। কোনে গৈছিলে? বিকাশ ৰাউতীয়া। আৰু কোনে গৈছিলে? কাৰ্তিক গড়। ই গৈছিলে নেকি তোমাৰ লগত? নাই যোৱা। কোন ক্লাছত পঢ়ে? 9ত পঢ়ে। হয় এনেকা বুলি ৰাতি লৈ গ'ল। পিছত মই ক'লোঁ ছাৰক মোৰ পোৱালিটো একো ভুল কৰা নাই, কিয় লৈ যাব লাগে? বোলে নহয় ছাৰ বাইদেউ আমি এতিয়া লৈ যাম, ছাৰে কিবা সোধা পোছা কৰিব, ৰাতিপুৱা গৈ পেলাই আপোনালোকে লৈ আনিব। ৰাতিপুৱা গ'লোঁ, মই মাটি 2 বিঘা বন্ধক দি পেলাই পইচা পাতি লৈ পেলাই গ'লোঁ। পিছত হয়
মাটি চাটি বন্ধক দি পেলাই পইচা পাতি লৈ গ'লোঁ পিছত পোৱালিটোক নেৰিলে কৈছে আজি নহ'ব ছাৰ বাইদেউ কালি আহিব আকৌ এদিনা আকৌ মাতিলে আকৌ গ'লোঁ আকৌ এনেকাই ক'লে নাই আজি নহ'ব এনেকৈ তেনেকৈ ক'লে ব্যুৰ' ৰিপৰ্ট দৈনিক অগ্ৰদূত ডিজিটেল